60-70 বছৰীয়া পুৰুষ মহিলাই নৃত্য কৰি মঞ্চ কপালে প্ৰতিগৰাকীয়ে দেখুৱালে কিসমে কিতনা হে দম। বয়স বাঢ়িছে, বেমাৰে লগ নেৰিছে বুলি ঘৰতে নিজক আবদ্ধ নকৰিব। এইদৰে আধা জীৱনতো হেঁপাহবোৰ পূৰণ কৰক। সপোন পূৰণৰ বয়স নাথাকে, সময় আগবাঢ়িছে। এতিয়া আপুনিও নিজক আগবঢ়াওক এই সকল বিন্দাস পুৰুষ মহিলাৰ দৰেই। সবিশেষ জানিবলৈ চাওক আজিৰ আমাৰ এই প্ৰতিবেদন। আপোনাৰ বয়স বাঢ়িছে, বেমাৰে লগ নেৰা হৈছে, বেছিদিন আৰু নাই, আপুনি মৰিবলৈ গৈ আছে। এইবোৰ কথা আৰু এতিয়া নক'ব। স্ক্ৰীণত দেখা এই সকলো লোকক দেখিলে আপুনিও এটাই ক'ব যে বয়স মাথো এটা গণনাৰ সংখ্যা। 60-70 বছৰীয়া এইসকল নৃত্যশিল্পীয়ে শৰীৰৰ বাদ বিষ সকলো পাহৰি সংসাৰৰ জঞ্জালৰ পৰা ওলাই নৃত্য প্ৰতিযোগিতাত ভাগ ল'লে। RS ক্ৰিয়েশ্যনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত নৰ্থ ইষ্ট ডান্সিং চেম্পিয়নশ্বিপ 2024 মঞ্চই সপোন পূৰণ কৰিবলৈ সুযোগ দিলে বহুতো প্ৰৌঢ় বয়সৰ লোকক। জীৱনটো আৰম্ভণিহে বুলি ভাবি যিদৰে তালে তালে প্ৰাণ ঢালি নৃত্য কৰিলে দৰ্শক বাকৰুদ্ধ হৈ গৈ ৰ'ল নিঃশব্দে। সঁচাই জীৱনত আশাবোৰ পূৰণ কৰিবলৈ কোনো বয়স আৰু সমাজৰ নীতি নিয়ম হেঙাৰ হ'ব নোৱাৰে। পুনতে মই আসাম ফ্লাছৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চেগতে চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হৰিয়া এই যিখন আমাৰ নৃত্য প্ৰতিযোগিতা আয়োজন কৰা হৈছিলে নৰ্থ ইষ্ট ডেন্সিং চেম্প 2024 শীৰ্ষক, তাত 3টা প্ৰজন্মৰ সমাহাৰ ঘটিছিলে। কাৰোবাৰ নাতি, কাৰোবাৰ বোৱাৰী আৰু কাৰোবাৰ আইতা। এই 3 প্ৰজন্মই ধুনীয়া আৰু সুন্দৰ নৃত্যৰে এই অনুষ্ঠানটি শুৱনি কৰিছিলে আৰু সুন্দৰভাৱে সমাপ্তিও কৰিছিলে। RS ক্ৰিয়েশ্যনে সদায় মহিলাসকলৰ বাবে চিন্তা কৰি আহিছে আৰু চিন্তা কৰি যাব, আৰু সেই উদ্দেশ্যেই RS ক্ৰিয়েশ্যনে মহিলাসকলৰ বাবে এটি গ্ৰুপ নিৰ্ধাৰণ কৰিছিলে নৰ্থ ইষ্ট ডেন্সিং চুপাৰ ওমেন শীৰ্ষক, আৰু য'ত বিভিন্ন জিলাৰ পৰা আহি বিবাহিত মহিলাসকলে যোগদান কৰিছিলে। ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, গুৱাহাটী ইত্যাদি জিলাৰ পৰা আহি তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু তেওঁলোকৰ সুন্দৰ নৃত্য ভংগীমাৰে ৰাইজক লগতে বিচাৰকসকলকো মোহিত কৰিছিলে। আৰু মই ভাবোঁ এই মহিলাসকলৰ, বিবাহিত মহিলাসকলৰ যি সুপ্ত প্ৰতিভা, এনেকুৱা কিছুমান মঞ্চৰ দ্বাৰা তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশ হ'ব আৰু RS ক্ৰিয়েশ্যনে মহিলাসকলক সেই সুবিধাকণ দিবলৈ আগবাঢ়ি আহিছে। আৰু মই ভাবোঁ যে আমাৰ নৱপ্ৰজন্মই তেওঁলোকৰ যি নৃত্যশৈলী তাৰ পৰা বহুখিনি নপুৰণি কথা শিকিবলৈ পাৰিব আৰু তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈ পিছৰ পৰ্যায়ত আগবাঢ়ি যাবলৈ সুবিধা পাব। গীতৰ তালে তালে কঁকাল ভাঙি সকলোকে মন্ত্ৰমুগ্ধ কৰা প্ৰৌঢ় পুৰুষ মহিলাৰ উদ্যম দেখি সকলো অনুপ্ৰাণিত হয়। যি সময়ত বহু লোক ডিপ্ৰেশ্যন, লনলিনেছৰ শিকাৰ হয়, সেই সময়ত এওঁলোকে দেখুৱালে জীৱনত জীয়াই থকাৰ আমোদ কেনেকুৱা। হতাশাগ্ৰস্ত পৃথিৱীখনৰ পৰা ওলাই নিজক আৱিষ্কাৰ কৰি আনক উৎসাহিত কৰিলে এই সকলোকে। এওঁলোকৰ নৃত্য পাৰদৰ্শিতা প্ৰত্যক্ষ কৰি আপুনিও এটাই ক'ব যে এজ ইজ জাষ্ট এ নাম্বাৰ। এইদৰে নাচি আনন্দত আত্মহাৰা হৈ ৰঞ্জিতা গগৈয়ে মনোভাৱ প্ৰকাশ কৰে আমাৰ সংবাদ মাধ্যমৰ আগত। RS ক্ৰিয়েশ্যনৰ দ্বাৰা পোনপ্ৰথমবাৰৰ বাবে ডান্স কম্পিটিশ্যন এখন 30 তাৰিখে হৈ যায়। সেই ডান্স কম্পিটিশ্যন নৰ্থ ইষ্ট ছিজন 1 আছিলে, প্ৰথমবাৰৰ বাবে তেওঁলোকে পাতিছিলে। তাৰ সঞ্চালক ৰিজুৱাৰা শইকীয়া আৰু তেওঁৰ হাজবেণ্ড অৰুণ শইকীয়া
দেৱে তেওঁ বৰ ধুনীয়াকৈ এই ডান্স কম্পিটিশ্যন পাতিছিলে। তাতে মই উপস্থিত থাকিবলৈ পাই মনে নথৈ আনন্দিত হৈছোঁ। ডান্স কম্পিটিশ্যনখন ইমানেই উন্নত মানৰ হৈছিল যে মানে আমি আচৰিতেই হৈছোঁ। ইমান কম্পিটিটৰ আহিছিলে, জাজৰো চাগে মানে কনফিউজ হৈ গৈছিলে কোনে কাক চিলেক্ট কৰিব, ইমানে হাই ষ্টেণ্ডাৰ্ডৰ হৈছিলে। গতিকে সেইখন নৃত্য হেৰিত মানে তাত মই থাকিবলৈ পাই নিজেই মই মানে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু ময়ো এটা তেওঁলোকৰ অনুৰোধ ক্ৰমে এটা সৃষ্টিশীল নৃত্য পৰিৱেশন কৰিলোঁ। মোৰ বয়স এতিয়া 62 বছৰ, তথাপি মানে তেওঁলোকৰ অনুৰোধ ক্ৰমে মই নাচিলোঁ। তেওঁলোকে বেলেগ বেলেগ গ্ৰুপ বনাই দিছিলে, ABCD এনেকৈ। আমি মেৰেজ গ্ৰুপত পৰিছিলোঁ। আমাৰ কম্পিটিটৰো যথেষ্টখিনি হৈছিলে। তাৰ মাজতে আমি ধৰক মই 62 বছৰীয়া, কোনোবা 65 বছৰীয়া, তেনেকৈ বহুত বয়সস্থ মহিলাই নাচিবলৈ আহিছে। তাকে দেখি মানে ইমানেই ভাল লাগিলে, মোৰো জইন কৰি যেন মই মানে সাৰ্থক হ'লোঁ, মোৰ এনেকুৱা লাগিছে। মই সেইকাৰণে RS ক্ৰিয়েশ্যনৰ সকলো কৰ্মকৰ্তাকে মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। এই মই ক'লোঁ। জীৱন আধাতে শেষ নহয়, শেষ উশাহলৈকে উপভোগ কৰি আপুনি মৃত্যুক আঁকোৱালি লওক। সংসাৰৰ সকলো সমস্যা আওকাণ কৰি আধা যোৱা জীৱনটোক পুনৰ উজ্জীৱিত কৰি তোলক। এইদৰে ন চিন্তাৰে নতুনত্বৰে সমাজত ইতিবাচক প্ৰভাৱ পেলাই জনপ্ৰিয় RS ক্ৰিয়েশ্যনে যি নৃত্য প্ৰতিযোগিতা নৰ্থ ইষ্ট ডেন্সিং চেম্পিয়নশ্বিপ আয়োজিত কৰিলে, সেয়া হৈ ৰ'ল প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক সমন্বয়ৰ সেতু আৰু বহুতৰ বাবে অনাগত জীৱনত জীয়াই থকাৰ এক নতুন আশাৰ বতৰা। আমাৰ যিটো নৰ্থ ইষ্ট ডেন্সিং চেম্পৰ যিটো অনুষ্ঠান আছিলে নৃত্য প্ৰতিযোগিতা, তাত যি মহিলাসকলৰ যিটো গ্ৰুপ আছিলে এইবাৰ মহিলাসকলৰ বাবে, তাত 53, 60, 66, 65 এনেকুৱা কিছুমান এজৰ আমাৰ মহিলাসকলে, যিসকলক আইতা বুলি ক'লেও ভুল নহ'ব, তেওঁলোকে যোগদান কৰিছিলে। আৰু মই অলপ আগতে কৈ আহিছোঁ, RS ক্ৰিয়েশ্যনে সদায় মহিলাসকলৰ বাবে চিন্তা কৰি আহিছে। আৰু যিটো আমি গ্ৰুপ ৰাখিছিলোঁ নৰ্থ ইষ্ট ডেন্সিং ছুপাৰ ওমেন, তেওঁলোক ছুপাৰ ওমেন, মই ষ্টেজতো কৈছিলোঁ, মই এতিয়া তোমাৰ কেমেৰা সন্মুখতো মই ক'ম, তেওঁলোক প্ৰতিযোগিতা কৰাৰ আগতে মই ছুপাৰ ওমেন বুলি কৈছোঁ। কাৰণ তেওঁলোকে এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁতে বহুত ডাঙৰ কথা। কাৰণ যি সময়ত আমাৰ মহিলাসকলে মানে জ্যেষ্ঠ মহিলাসকলে ঘৰখনত সোমাই তেওঁলোকৰ নাতি বা বোৱাৰী বা তেওঁলোকৰ নিজৰ বিভিন্ন কামত ব্যস্ত হৈ থাকে, সেইটো সময়ত তেওঁলোকে 60ৰ ঊৰ্ধত, মানে 60 বছৰ মানে বেছি মহিলাসকলে ওলাই আহিছিলে, ওলাই আহি তাত নৃত্য প্ৰদৰ্শন কৰিছে, য'ত আমাৰ দৰ্শকসকলে আপ্লুত হৈ গৈছিলে। পুৰা হল আমাৰ ভৰ্তি হৈ আছিলে, তেওঁলোকক চাবৰ কাৰণে ৰৈ আছিলে নেকি এনেকুৱা লাগিছিলে। আৰু তেওঁলোকৰ যিখিনি প্ৰেৰণা আমাৰ নৱপ্ৰজন্মক যোগাইছে, সেইকাৰণে মই তেওঁলোকক ইয়াৰ পৰা মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোক ওলাই আহিছে, এইটো আমাৰ কাৰণে খুব মানে ভাল লগা এটা কথা। য'ত তেওঁলোকে সোমাই থাকিব লাগিছিলে, সোমাই থাকে, য'ত তেওঁলোকে বিভিন্ন চিন্তাৰ মাজত ব্ৰতী হৈ থাকে, কিন্তু লয়লাস ভংগীমাৰে ধুনীয়াকৈ যিটো তেওঁলোকৰ মানে নৃত্যৰ যিটো লয়লাস খুব ভাল লাগিছিল, নৃত্যৰ ভংগীমাবিলাক। তেওঁলোক যেন এগৰাকী নৃত্য প্ৰতিয়সী তেনেকুৱা লাগিছিলে, কিন্তু নহয়, তেওঁলোকে কোনো প্ৰশিক্ষকত শিকাও নাছিলে। ধুনীয়াকৈ আহি নিজে শিকি পেলাই খুব ধুনীয়া ড্ৰেছ সজ্জাৰ সৈতে তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছিলে। এয়া আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা আৰু খুব ভাল লগা কথা। আৰু আকৌ মই এবাৰ কৈছোঁ যে RS ক্ৰিয়েশ্যনে সদায় আমাৰ শিশু বা জীয়ৰীসকলৰ লগতে মহিলাসকলৰ কথা সদায় চিন্তা কৰি যাব, এয়া কৈছোঁ। আৰু আগন্তুক সময়ত আমাক যাতে সকলোৱে আশীৰ্বাদ কৰে, আগবঢ়াই নিবৰ কাৰণে সকলোকে ধন্যবাদ। আপুনি চাই আছে আছাম ফ্লাছ, ডিস্কভাৰ ডিভাইন।